নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। গুণ উৎসৱৰ বহি মূল্যায়নৰ দিনাখন অৰ্থাৎ এক্সটাৰ্নেল ইভালুৱেশ্যন আপোনালোকৰ যোনদিনাখন হ'ব সেইদিনাখন আপোনালোকৰ বিদ্যালয়ত এক্সটাৰ্নেল ইভালুৱেটৰ অৰ্থাৎ বহি মূল্যায়কগৰাকী উপস্থিত হ'ব। তেখেতে উপস্থিত হৈ আপোনালোকৰ বিদ্যালয়ত কি চাব, কি কাম কৰিব লাগে, অৰ্থাৎ তেওঁলোকৰ এই গুণোৎসৱ 2024ত ভূমিকা কি হ'ব এই বিষয়ে মই আজি ভিডিঅ'টো আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। বাহ্যিক মূল্যায়কসকলে তেওঁলোকৰ বাবে নিৰ্ধাৰণ কৰি দিয়া বিদ্যালয়সমূহত প্ৰাতঃসভাৰ পৰা কাৰ্যসূচীৰ শেষলৈকে অৰ্থাৎ লেবেলিং, পেকিং, গোপনীয় প্ৰতিবেদনসমূহ দাখিল কৰা ইত্যাদিলৈ তেখেত উপস্থিত থাকিব। বাহ্যিক মূল্যায়কে প্ৰতিটো শ্ৰেণীৰ কমপক্ষ 5-6 গৰাকী ছাত্ৰ ছাত্ৰীৰ লিখন, সাংখ্যিক ধাৰণা, মৌলিক গাণিতিক প্ৰয়োগৰ উত্তৰপত্ৰ পৰীক্ষা কৰিব। যিটো ইতিমধ্যে শিক্ষকসকলে পৰীক্ষা কৰি থৈছে সেই উত্তৰপত্ৰসমূহ পৰীক্ষা কৰিব আৰু ছাত্ৰ ছাত্ৰীৰ উত্তৰসমূহ আৰু শিক্ষকসকলৰ দ্বাৰা দিয়া নম্বৰসমূহ মিলাই চাব। বাহ্যিক মূল্যায়কে উক্ত দক্ষতাৰ নম্বৰসমূহ শিক্ষকসকলে যাতে পক্ষপাতিত্বহীনভাৱে OMR চিটত নথিভুক্ত কৰে সেইটো নিশ্চিত কৰিব লাগিব। তাৰ পাছত বাহ্যিক মূল্যায়কে প্ৰতিটো শ্ৰেণীৰ পৰা 10% ছাত্ৰ ছাত্ৰী নিৰ্বাচিত কৰি তেওঁলোকৰ মূল্যায়ন তেখেতে নিজে ল'ব আৰু যদি বাহ্যিক মূল্যায়নৰ দিনা 10% ছাত্ৰ ছাত্ৰীৰ প্ৰদৰ্শন সামগ্ৰিকভাৱে ঠিকে থাকে তেন্তে তেখেতে স্ব-মূল্যায়নৰ দিনা আগতীয়াকৈ শিক্ষকে নথিভুক্ত কৰি ৰখা পঠন কৌশলৰ মূল্যায়নৰ নম্বৰসমূহ OMR চিটত স্থানান্তৰ কৰাৰ নিৰ্দেশ শিক্ষকজনক দিব আৰু যদি তেখেতে বাহ্যিক মূল্যায়ন আৰু স্বকীয় মূল্যায়নত প্ৰদৰ্শিত ফলাফলৰ মাজত কিবা গুৰুতৰ পাৰ্থক্য দেখা পায় তেতিয়াহ'লে তেখেতে সকলো শ্ৰেণীৰে পুনৰ মূল্যায়নৰ নিৰ্দেশ দিব। যোনটো শ্ৰেণীত তেখেতে গুৰুতৰ পাৰ্থক্য দেখা পাব সেই শ্ৰেণীত তেখেতে সংশ্লিষ্ট শিক্ষকক পুনৰ মূল্যায়নৰ নিৰ্দেশ দিব। বাহ্যিক মূল্যায়কে বিদ্যালয় মূল্যায়ন অৰ্থাৎ স্কুল ইভালুৱেশ্যনৰ সকলো সূচক আৰু বিৱৰক সহবিদ্যায়তনিক আৰু অন্যান্য ক্ষেত্ৰত কস্কলাষ্টিক সমাজ জড়িতকৰণ অৰ্থাৎ কমিউনিটি পাৰ্টিচিপেশ্যন আৰু আন্তঃগাঁথনি আদি ক্ষেত্ৰসমূহ তেখেতে পৰীক্ষা কৰিব আৰু বিদ্যালয়ৰ লগত জড়িত অন্যান্য ব্যক্তিৰ লগত আলোচনা কৰিব আৰু প্ৰয়োজন সাপেক্ষে স্কুলে 3 দিন আগত আপলোড কৰি দিয়া তথ্যখিনি সম্পাদনা বা অৰ্থাৎ এডিট কৰিব আৰু কৰি লৈ পেলাই তেখেতে বাহ্যিক মূল্যায়নৰ দিনাখন সেই সম্পাদিত চূড়ান্ত প্ৰতিবেদন ছফ্টৱেৰত আপলোড কৰিব। তাৰ লগতে তেখেতে যোনটো তেখেতৰ কনফিডেন্সিয়েল অবজাৰভেশ্যন ৰিপৰ্ট থাকে সেইটো অনলাইন যোগেদি ছাবমিট কৰিব লাগিব আৰু তেখেতে বাহ্যিক মূল্যায়নৰ দিনাখন সংশ্লিষ্ট বিদ্যালয়ৰ কেৱল প্ৰধান শিক্ষক আৰু গুণোৎসৱৰ দায়িত্বপ্ৰাপ্ত শিক্ষক অৰ্থাৎ নডাল টিচাৰজন যাতে সেইদিনা বিদ্যালয়ত উপস্থিত থাকে সেইটো নিশ্চিত কৰিব। বিদ্যালয়খনৰ অন্য কোনো শিক্ষক সেইদিনা বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব। বাহ্যিক মূল্যায়নৰ দিনা মূল্যায়ন অনুষ্ঠিত কৰাৰ বাবে নিৰ্দিষ্ট ক্লাষ্টাৰৰ আন বিদ্যালয়ৰ পৰা কিছু শিক্ষকক পৰীক্ষক হিচাপে নিৰ্দিষ্ট বিদ্যালয়লৈ মাতি অনা হ'ব। বাহ্যিক মূল্যায়কগৰাকীয়ে বিদ্যালয়খনৰ ইউনিফৰ্মৰ কোৱালিটি চেক কৰিব আৰু তেখেতে ইউনিফৰ্মৰ কোৱালিটিৰ ওপৰত তেখেতৰ যি মতামত বা তেখেতে যি ৰিমাৰ্কছ দিবলগীয়া আছে সেইটো তেখেতৰ কনফিডেন্সিয়েল ৰিপৰ্টত দিব। আৰু এটা নতুন চিট প্লেনৰ কথা এইবাৰ গুণোৎসৱত গাইডলাইনত উল্লেখ কৰিছে যে বাহ্যিক মূল্যায়কগৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ বহাৰ আসনৰ ব্যৱস্থা পৰ্যবেক্ষণ কৰিব যাতে একে শ্ৰেণীতে অধ্যয়নত 3য় শ্ৰেণীৰ পৰা 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী একেখন বেঞ্চতে বহিব নোৱাৰে আৰু গাইডলাইনত যিদৰে চিট প্লেনটো দি থোৱা আছে সেইদৰে যাতে ছাত্ৰ ছাত্ৰীসকল বহে সেইটো তেখেতে নিশ্চিত কৰিব লাগিব। কিন্তু OMR বিলাক পূৰ কৰাৰ পিছত তাক পেকেজিং যাতে শ্ৰেণীভিত্তিক হয় সেইটো খুব সাৱধানে কৰিব লাগিব আৰু OMR বেছ ছাবজেক্ট এৰিয়াছৰ যি ইভালুৱেশ্যন অনুষ্ঠিত হ'ব এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখন সেইটো যাতে সুকলমে অনুষ্ঠিত হয় সেই বিষয়টো বাহ্যিক মূল্যায়কে নিশ্চিত কৰিব আৰু যিকোনো ধৰণৰ অসৎ উদ্দেশ্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যথাবিহিত ব্যৱস্থা বাহ্যিক মূল্যায়কগৰাকীয়ে গ্ৰহণ কৰিব লাগিব। তেখেতে মূল্যায়ন অনুষ্ঠিত হৈ থকা প্ৰতিটো ৰুমত যাব লাগিব, মুভ কৰিব লাগিব আৰু পৰীক্ষাটো যাতে স্মুথলি হয় ইভালুৱেশ্যন
তেখেতে সেইটো নিশ্চিত কৰিব লাগিব আৰু তেখেতে নিউট্ৰেলিটি আৰু ইম্পাৰ্চিয়েলিটি পক্ষপাতিত্বহীনভাৱে মূল্যায়ন অনুষ্ঠিত কৰাত সহযোগ কৰিব লাগিব এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখন এক্সটাৰ্নেল ইভালুৱেটৰে মূল্যায়নৰ বাবে ব্যৱহৃত OMR শ্বীটবোৰ পূৰ কৰি তাত স্বাক্ষৰ কৰিব আৰু OMR শ্বীটৰ চিল কৰা বিষয়টো প্ৰত্যক্ষভাৱে তেখেতে পৰ্যবেক্ষণ কৰিব লাগিব প্ৰয়োজনীয় সকলো ঠাইতে য'ত তেখেতৰ চহীৰ প্ৰয়োজন আছে বাহ্যিক মূল্যায়কগৰাকীয়ে স্বাক্ষৰ কৰিব আৰু বাহ্যিক মূল্যায়কে ব্যৱহৃত আৰু অব্যৱহৃত অৰ্থাৎ ইউজড আৰু আনইউজড যি মেটেৰিয়েলছ থাকিব তাৰ যথাযথ পেকেজিংটো নিশ্চিত কৰিব লাগিব ধন্যবাদ